ইয়ালৈ আহি ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে, ইমান গৰমত সকলো আহি ছবি জগতত উপস্থিত হৈছে। এয়া আমাৰ টিমটোৰ বাবে আৰু গোটেই সমগ্ৰ ছবি জগতটোৰ বাবে বিৰাট গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা খুবেই সুন্দৰ উপস্থাপন আৰু খুবেই নেম অফ ট্ৰিটমেণ্ট বুলি ক'ব পাৰি। সাংঘাতিক কি ক'ম। আমি বঙাইগাঁৱৰ পৰা সমগ্ৰ অসম ভ্ৰমণ কৰিছো, প্ৰতিটো চিনেমা হলত সোমাইছো, ৰাইজৰ আশীৰ্বাদ লৈছো আৰু ৰাইজৰ উৎকণ্ঠা দেখি, ৰাইজৰ ৰিয়েকশ্যন দেখি সাংঘাতিক বেছি উৎসাহী হৈ পৰিছো। কি ক'ম, আশা কৰা নাছিলো। ডেফিনেটলি আমি ভাল কিবা এটা হ'ব বুলিয়ে ভাবিছিলো, কিন্তু ইমান ৰাইজে ইমান মৰম দিব সেইটো কেতিয়াও ভবা নাছিলো। কিন্তু হৈ গ'ল, ৰাইজে সম্ভৱ কৰি তুলিলে। আমাৰ ফালৰ পৰাও খুবেই বেছি কষ্ট কৰা হৈছিলে প্ৰজেক্টটোত, এই কষ্টখিনি সাৰ্থক হৈছে আজি। খুবেই ভাল লাগিছে। ভৱিষ্যত কি কৰিম সেইটো একেবাৰে ঠিক কৰা নাই। কৰিবতো লাগিবই কিবা এখন চিনেমা, যিহেতু এইটোৱে কৰি খাব লাগিব। গতিকে এইখন শেষ কৰো, অকমান বস্তুবোৰ ঠাণ্ডা হওক, আমি অকমান জিৰাই সদায় আকৌ নতুন কাম এটাত ধৰিম। দৰ্শকসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰি শেষে কৰিব নোৱাৰো যে ইমান ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে। এয়া দেখিছে, গোটেই লাইন লাগি আছে ৰাইজৰ। গতিকে এই ধৰণে যদি ৰাইজে সঁচাকে মৰম দি যায়, আমাৰ অসমীয়া ছবি জগতখন বহুত সোনকালে বহুত বেছি আগুৱাই যাব পাৰিব। গতিকে এই অসমৰ ৰাইজৰ যে শিল্পীৰ প্ৰতি এই সন্মান আছে, এইটো বহুত ডাঙৰ কথা। আৰু ইয়াত জন্মগ্ৰহণ কৰি আমি বিৰাট সৌভাগ্যৱান। ৰাইজক আচলতে বহুত বেছি ধন্যবাদ জনাব বিচাৰিছো, কাৰণ আমাক ইমান বেছি মৰম দিছে। ইমান ৰ'দত আচলতে আমিও ওলাই আহিছো যদিও আমাৰ চিনেমা হিচাপে, কিন্তু তেওঁলোকে চাবলৈ বুলি ওলাই আহিছে, যিটো সময়ত আচলতে বিচনী মাৰি মাৰি মানুহে থাকিব পৰা নাই। চ' তেনেকুৱা এটা গৰমত তেওঁলোক ওলাই আহিছে, আমাক ইমান বেছি মৰম দিছে। তাৰ কাৰণে আমাৰ গোটেই টিমটো হৈ প্ৰত্যেকটো সদস্যকে বহুত বেছি ধন্যবাদ জনাইছো। অসমীয়া ৰাইজক ধন্যবাদ জনাইছো যে তেওঁলোকে এখন আমাৰ চিনেমাখন চাবলৈ আহিছে আৰু ইমান ধুনীয়া ধুনীয়া আমাক কমেণ্ট কৰিছে, আৰু তাৰ কাৰণে আমি বহুত বেছি উৎসাহী হৈছো আৰু নতুনকে আৰু কিবা কৰিবলৈ তাৰ কাৰণে সাহস পাইছো। তাৰ কাৰণে বহুত বেছি ধন্যবাদেই জনাইছো, কাৰণ শেষ কৰিব নোৱাৰো ধন্যবাদ দি। কাৰণ আমি এতিয়া বহুত বেছি ইফালৰ পৰা সিফাল ঘূৰিব লগা হৈছে, প্ৰত্যেকটো চিনেমা হলতে হাউচফুলে হৈছে। সেয়া দেখি সঁচাকৈ বেছি ভাল লাগিছে, কাৰণ প্ৰত্যেকজন মানে সৰুৰ পৰা ডাঙৰলৈকে বয়সস্থজনলৈকে ওলাই আহিছে আমাৰ চিনেমাখন চাবলৈ। তো গতিকে সেইটো বহুত বেছি ভাল লাগিছে। তাৰ কাৰণে বহুত বেছি ধন্যবাদ জনাইছো আপোনালোকক। আৰু যিসকলে চোৱা নাই তেওঁলোকে এবাৰ চাওকহি আৰু জনাব কেনেকুৱা পাইছে।